2,30,000 টকাৰ এনেকুৱা গাড়ী চাওক আপোনালোকে গাড়ীখন চাওক পছন্দ নহ'লে আপোনালোকে কিনিব নালাগে গাইছ আপোনালোকে ডিলাৰ ভিজিট কৰক গাড়ীখন চলাই চাওক মেকানিক লৈ আহি চাব 2,30,000 এনেকুৱা গাড়ী দি আছে 4 টনৰ ওপৰত পাছিং আছে এইখন আছে আইচাৰ এইখন আছে অশোক লেলেণ্ড 21-22ৰ গাড়ী আছে খুব ধুনীয়া কণ্ডিশ্যনত আছে তো বিহুৰ সময়ত যদি আপোনালোকে অশোক লেলেণ্ড বা আইচাৰ 4 টনৰ বিচাৰি আছে নহয় একদম পানী দামত আজি ভিডিঅ'ত আপোনালোকে পাব ভিডিঅ'টো স্কিপ নকৰিব দাদাই গোটেইখিনি ডিটেইলছ দিব আপোনালোকক একদম কন্টিনিউ ভিডিঅ'টো চাই থাকিব আৰু যোদ্ধা বলেৰো আপোনালোকে যি লাগে গাড়ী বিভিন্ন ধৰণৰ ষ্টক আছে চাওক একদম ভৰ্তি আছে এইবোৰ দেখিছেনে গাইছ মই জুম কৰি দেখুৱাই দিছো এইবোৰ বহুত গাড়ী আছে বিভিন্ন ধৰণৰ গাড়ী 2.0 এখন আছে ব্ৰেণ্ড নিউ কণ্ডিশ্যন গাইছ বডি এতিয়ালৈ বনোৱাই নাই চাওক 2023 গাড়ী 23ৰ এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 7,30,000 দি আছো 7,30,000 হাতত ওলাব গাড়ী ওলাই যাব চাওক বিহুৰ সময়ত যদি 2.0 কোনোবাই বিচাৰি আছে নহয় এইখন লৈ যাওক গাইছ আপোনালোকে মাত্ৰ আপোনালোকে 7 লাখ টকাত গাড়ী পাই যাব 2.0 23ৰ গাড়ী হয় 23ৰ 2023 চনৰ গাড়ী বডি এতিয়ালৈ বনোৱা নাই বডি যেহেতু বনোৱা নাই আপোনালোকে কণ্ডিশ্যন গম পায়ে গৈছে গাইছ কেনেকুৱা কণ্ডিশ্যন আছে গাড়ী চাওক মই দেখুৱাই দিছোঁ গাড়ীখন একদম ধুনীয়া হৈ আছে ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে এনেকুৱা ধৰণৰ কণ্ডিশ্যন ছেকেণ্ড হেণ্ড মাৰ্কেটত সহজে নাপায় মালটনা গাড়ী তাকো চাওক প্ৰাইভেট গাড়ীও নহয় মালটনা গাড়ী কমাৰ্চিয়েল গাড়ী ইমান ধুনীয়া কণ্ডিশ্যনত আপোনালোকে পাই আছে যোদ্ধা তো ভোগালী বিহুৰ সময়ত যদি আপোনালোকে এখন মালটনা গাড়ী বিচাৰি আজি মোৰ এই ভিডিঅ'টোত আপোনালোকে ক্লিক কৰিছে গাইছ আপোনালোকে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে আপোনালোকে সঠিক ঠাইত আহি পাইছে কিয়নো মই আজি আহি গৈছোঁ SRS মটৰ্ছ হাইৱে অটো তো বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আহি গৈছে আৰু বিহু বুলি এইবাৰ ডাঙৰ গাড়ী কালেকশ্যনো আহি গৈছে তো কিমানত পাব আপোনালোকে জনাই আছোঁ অশোক লেলেণ্ড আছে এইচাৰ আছে আৰু যোদ্ধা বলেৰো DI সৰু গাড়ী আপোনালোকক যি লাগে ইন্ট্ৰা আপোনালোকক AC গ'ল্ড যি লাগে বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে গোটেইখিনি আপোনালোকে ইনফৰমেশ্যন দি আছোঁ আৰু গাইছ আপোনালোকে বিহু বুলি একদম পানী দামত আপোনালোকে পাব গাড়ী তো যদি আপোনালোকে এখন মালটনা গাড়ী কিনা সপোন দেখি আছে এই বিহু সময়ত লৈ লওক গাইছ আপোনালোকে এখন মালটনা গাড়ী একদম কম দামত তো বেছি দেৰি নকৰোঁ গাইছ ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে ক'ব বিচাৰিছোঁ যিসকল নতুন ভিউ আছে চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব গাইছ কিয়নো গাইছ এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে পাই থাকিব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো চাওক নতুন পাৰ্কিং এইটো হয় এওঁলোকৰ SRS মটৰ্ছ দেখুৱাই দিছোঁ ইয়াতেও কেইখনমান গাড়ী আছে এইটো চাওক ৰাস্তাৰ লগতে আছে SRS মটৰ্ছ বৰ্ড লাগি আছে দেখি পাইছে ইফালে এখন যোদ্ধা 2.0 আছে দেখুৱাম মেজিক এক্সপ্ৰেছ এখন আছে আৰু AC গ'ল্ড আছে দাদা আছে দাদা এড্ৰেছটো এবাৰ কৈ দিয়ক ভিউ আছক হয় নমস্কাৰ এইটো হ'ল গুৱাহাটী বৰাগাঁও জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ হয় বৰাগাঁও এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ অপজিট হয় চব গোটেই দেখুৱাই দিছোঁ আপোনালোকক বৰাগাঁও যিখন এপ'লো এক্সেল কেয়াৰ হস্পিটেল আছে তাৰ অপজিটতে আছে এওঁলোকৰ ডিলাৰখন অ'কে তো এইখন AC গ'ল্ড দেখুৱাই দিছোঁ আমি এইটো হ'ল ডিজেল ভাৰ্চন হয় এইখন হ'ল 2020ৰ গাড়ী এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দিছোঁ গাড়ীটো 2,80,000 2,80,000 দি দিছোঁ 2,80,000 টকাত এইখন AC গ'ল্ড নেক্সট মেজিক এক্সপ্ৰেছ আছে এখন গাড়ী হ'ল 2021ৰ গাড়ী এইটো প্ৰাইভেট হয় হয় এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দিছোঁ 3,80,000 আস্কিং প্ৰাইচ ৰাখিছোঁ 3,80,000 আস্কিং আছে 21ৰ গাড়ী মেজিক এক্সপ্ৰেছ কমি যাব ন কমি যাব 3.5 মাহত ওলাই যাব চাওক গাইছ আপোনালোকে বাৰ্গেনিং কৰাতকৈ মই ভিডিঅ'তে বাৰ্গেনিং কৰি দিছোঁ অলপমান 3.5 লাখ টকা দিলে এইখন 21ৰ গাড়ী পাব মেজিক কোনোবাই যদি বিচাৰি আছে প্ৰাইভেট নম্বৰ কণ্টেক্ট কৰি ল'ব ইফালে আছে 2.0 এখন হ'ল 2022ৰ গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2025ত গাড়ীৰ দাম ৰাখিছিলোঁ 7.5 লাখ হয় এতিয়া গাড়ী 20,000 ডিছকাউণ্ট দি 7,30,000 কৈছোঁ গাড়ী 7,30,000 7,30,000 টকাত এইখন যোদ্ধা 2.0 22 চনৰ গাড়ী ন 22 চনৰ গাড়ী তো চাওক বিহুৰ সময়ত আপোনালোকে কমেণ্ট কৰি আছিলে যে সৰু গাড়ী ভিডিঅ' আপোনালোকে পাই আছে ডাঙৰ গাড়ী লাগে তো এতিয়া ডাঙৰ গাড়ী লৈ আহিছোঁ গাইছ আইচাৰ আছে অশোক লেলেণ্ড আছে 4 টনৰ ওপৰত পাছিং আছে এইখন আছে আইচাৰ এইখন আছে অশোক লেলেণ্ড 21-22ৰ গাড়ী আছে খুব ধুনীয়া কণ্ডিশ্যনত আছে তো বিহুৰ সময়ত যদি আপোনালোকে অশোক লেলেণ্ড বা আইচাৰ 4 টনৰ বিচাৰি আছে নহয় একদম পানী দামত আজি ভিডিঅ'ত আপোনালোকে পাব ভিডিঅ'টো স্কিপ নকৰিব দাদাই গোটেইখিনি ডিটেইলছ দিব আপোনালোকক
একদম কন্টিনিউ ভিডিঅ'টো চাই থাকিবা আৰু য়োদ্ধা বলেৰো আপোনালোকে যি লাগে গাড়ী বিভিন্ন ধৰণৰ ষ্টক আছে চাওক একদম ভৰ্তি হৈ আছে এইবোৰ দেখিছেনে গাইজ মই জুম কৰি দেখুৱাই দিছো এইবোৰ বহুত গাড়ী আছে বিভিন্ন ধৰণৰ গাড়ী গোটেইখিনি দেখুৱাম আপোনালোকক আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিছো আইচাৰ হয় এখন হল আইচাৰ একদম ব্ৰেন্ড নিউ হৈ আছে হয় টায়াৰ কেইটা একদম গুড কন্ডিশন টায়াৰ আছে সব নতুন চাওক। নতুন টায়াৰ লাগি আছে চাওক দেখুৱাই গাড়ীৰ লগত টায়াৰ চাওক 80-90% টায়াৰ আছে 90% টায়াৰৰ গ্ৰিপ আছে টায়াৰৰ নোম যোৱাই নাই চাওক টায়াৰৰ নোম এতিয়ালৈকে যোৱা নাই বডি কণ্ডিশ্যন চাওক দেখুৱাই দিছো গোটেইখিনি দেখুৱাই দিছো যিহেতু ডাঙৰ গাড়ী হয় আপোনালোকক ভালদৰে মই দেখুৱাই দিছো গাড়ীখন চাওক আইচাৰ 4 টনৰ এইখন কিমানৰ ক'লে এটো হল 10 ফুট লং আছে এখন গাড়ী হল 2021 ৰ গাড়ী হয় এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 9 লাখত দিছো 9 লাখ আস্কিং প্ৰাইস তো 9 লাখ টকা আস্কিং আছে এইখন গাড়ী চাওক 9 লাখ টকা আস্কিং আছে আপোনালোকে বাৰ্গেনিং কৰিলে কথা পাতিলে কমি যাব এনেকুৱা নহয় যে গাইছ আপোনালোকে মামৰ ধৰা গাড়ী বুলি নাভাবিব এইখন 21 ৰ গাড়ী হয় আইচাৰ আপোনালোকে গম পাইছে মই বেছি কব নালাগে আপোনালোকে যেহেতু মুটকে বেছি জানে আইচাৰ 2021 চনৰ কোনোবাই যদি বিচাৰি আছে 4 টন আৰু 10 ফুট লং হয় দাদাই কৈ দিলে ধুনীয়াকে ডিটেইলছ গাড়ী মই দেখুৱাই দিলো খুব ধুনীয়া কণ্ডিশ্যন আছে 9 লাখ টকা আস্কিং আছে দাদা ফাইনেন্সত কিমান দিলে ওলাব গাড়ী ফাইনান্সত 1 পৰা 1.5 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাব নে 1 লাখ দিলে ওলাই যাব ওলাই যাব ইমান ডাঙৰ বম গাড়ীখন গাইছ আইচাৰৰ গাড়ী ধুনীয়া কণ্ডিশ্যন আছে কোনোবাই যদি ফাইনেন্সত বিহুৰ সময়ত বিচাৰিছে 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব তো এবাৰ আমি অশোক লেইলেণ্ডখন দেখুৱাইছো এটো হল 14 ফুটি বহুত মানে 14 ফুটি বিচাৰে 14 ফুটি হয় তো এখন গাড়ী 14 ফুটি আছে এখন হল 2022 ৰ গাড়ী হয় হয় এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 9.5 লাখত দি আছো গাড়ী 9.5 দি আছো এখন 14 ফুটি হয় চাওক এখন পাসিং কিমান 4 টন 500 কেজি আছে 4.5 টন চাওক এখন 4.5 টন আছে দেখুৱাই দিছো 14 ফুটি লং এখন ডালাটো চাওক আপোনালোকে 14 ফুটি লং ডলা আছে ইয়াৰ গাড়ীখন ধুনীয়া কণ্ডিশ্যন আছে এখন কিমান চনৰ 22 ৰ গাড়ী 22 ৰ গাড়ী যেহেতু তো এখনৰ আস্কিং আছে 9.5 লাখ 50,000 আস্কিং বাৰ্গেনিং কৰিব পাৰে আপুনি কমি যাব কমি কিমান যাব দিব লাগিব এখন ডাউন পেমেন্ট এই 1 পৰা 1.5 লাখ দিলে আহি যাব মানে 1 পৰা 1.5 লাখ টকা যদি লৈ আহে আপোনালোকে অশোক লেইলেণ্ড পাব আইচাৰ এখন দেখুৱাই দিলো আইচাৰো পাব অশোক লেইলেণ্ডো পাব 1 পৰা 1.5 লাখ টকা লৈ আহক গাড়ী লৈ যাওক বিহুৰ সময় যেহেতু আহিছে আপোনালোকে চাওক স্ক্ৰিনত ফোন নাম্বাৰ আহি আছে দাদাক কন্টেক্ট কৰক আৰু আহি যাওক কোনোবাই যদি ডাঙৰ গাড়ী বিচাৰিছে ন আপোনালোকে দেৰি নকৰিব নেক্সট আমি য়োদ্ধা দেখুৱাইছো য়োদ্ধা হল এটো আপোনাৰ 2022 ৰ গাড়ী এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো দি আছো মাত্ৰ 570 দি আছো গাড়ী 570 22 ৰ গাড়ী 2022 চনৰ এইখন য়োদ্ধা চাওক একদম ধুনীয়া কণ্ডিশ্যন আছে 1700 মডেল একদম ধুনীয়া কণ্ডিশ্যন কোনোবাই যদি বিচাৰি আছে কন্টেক্ট কৰি ল'ব বহুত কালেকশ্যন আছে এতিয়া সোনকালে দেখুৱাম গাড়ীসমূহ নেক্সট এইখন গাড়ী হল আপোনাৰ DI 3200 এখন গাড়ী হল 2017 মডেল এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 450 দি আছো গাড়ীটো 4.5 দি আছো ফাইনেন্সত কিমান দিব লাগিব ফাইনান্সত 1.5 লাখ দিলে আহি যাব 1.5 লাখ টকা দিলে ওলাই যাব 1 পৰা 1.5 লাখ ওকে এইবাৰ আৰু এখন খুব ধুনীয়া কণ্ডিশ্যন আছে য়োদ্ধা এইটো কি মডেল এটো হল আপোনাৰ 1700 এটো হল 21 ৰ গাড়ী ওকে এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 5.5 লাখত দি আছো 5.5 গাড়ীখন চাওক একদম ধুনীয়া কণ্ডিশ্যন আছে টায়াৰো খুব ধুনীয়া হৈ আছে গাড়ীৰ মানে ওভাৰঅল কণ্ডিশ্যন আপোনালোকে চাওক গাইজ বিহুৰ সময়ত যদি য়োদ্ধা বিচাৰিছে আপোনালোকে যিকোনো গাড়ী বিচাৰিছে চাওক এনেকুৱা ধৰণৰ কণ্ডিশ্যন ছেকেণ্ড হেণ্ড মাৰ্কেটত সহজে নাপায় মালটনা গাড়ী তাকো চাওক প্ৰাইভেট গাড়ীও নহয় মালটনা গাড়ী কমাৰ্চিয়েল গাড়ী ইমান ধুনীয়া কণ্ডিশ্যনত আপোনালোকে পাই আছে য়োদ্ধা 5,50,000 টকা আস্কিং আছে চেনেলৰ নাম ক'ব আৰু অকমান কমাই দিব নেক্সট এখন 4x4 দেখুৱাইছো 4x4 2023 ৰ মডেল 23 ৰ মডেল এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো মাত্ৰ আপোনাৰ 6.5 লাখত দি আছো 6,50,000 টকাত আপোনালোকে 4x4 পাই আছে য়োদ্ধা 2023 চনৰ মডেল গাড়ী একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে গাড়ী চাওক মই দেখুৱাই দিছো গাড়ীখন একদম ছেকেণ্ড হেণ্ড বুলি আপোনালোকে ক'ব নোৱাৰিব গাইজ খুব ধুনীয়া কণ্ডিশ্যনত আছে 23 ৰ গাড়ী যিহেতু বেছি চাব নালাগে এতিয়া 26 জাষ্ট ষ্টাৰ্ট হৈছেহে তো 23 ৰ গাড়ী বেছি চলাও নাই এইবোৰ গাড়ী নেক্সট আমি ইন্ট্ৰা V30 এখন দেখুৱাইছো ধুনীয়া কণ্ডিশ্যন কিমান চনৰ এখন 2020 ৰ গাড়ী 20 ৰ ওকে এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 4,90,000 490 চাওক 4,90,000 টকাত এখন V30 লৈ যাওক 2020 চনৰ গাড়ী বাৰ্গেনিং হৈ যাব না হৈ যাব কমি যাব কোনোবা যদি V30 বিচাৰি আছে এইখন চাব পাৰে
নেক্সট দেখুৱাইছো আমি সুপাৰ স্মিন্ট কন্টেইনাৰ বডি চাওক বহুত মানে কন্টেইনাৰ বিচাৰে এইটো 9 ফুটি লং আছে হয় এইটো যদি কোনবাই লব বিচাৰে এইটো 2017 মডেল কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,70,000 দিছো গাড়ী 270 অনলি 270 অনলি 2.5 লাখত ওলাই যাব গাড়ী ওলাই যাব চাওক 2.5 লাখ টকা দিয়ক এইখন কন্টেইনাৰ আপোনালোকে লৈ যাওক সুপাৰ স্মিন্ট কোনোবাই যদি বিচাৰি আছে ন 17 চনৰ গাড়ী কন্টাক্ট কৰিব আপোনালোকে ফোন নাম্বাৰটো আহি আছে পাসিং কিমান এখন পাসিং এটো 1 টন আছে 1 টন পাসিং থকা গাড়ী নেক্সট আমি জিটো দেখুৱাইছো এটা হল 2017 গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 150 দিছো গাড়ী 1.5 লাখত দিছো 1.5 লাখ টকাত এখন জিটো লৈ যাওক ধুনীয়া কন্ডিশন গাড়ী নেক্সট জিপ দেখুৱাইছো এখন জিপ আছে এখন BSC এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 1,10,000 দিছো গাড়ীটো 1,10,000 1,10,000 1 লাখ টকাত ওলাই যাব নেক্সট এখন হল আপনার জিতু প্লাস জিতু প্লাস হয় 2023 এর গাড়ী এখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3 লাখত দিছো গাড়ীটো 3 লাখত দিছো 3 লাখ টকাত এইখন চাওক জিটো প্লাস মডেল পাই আছে গাড়ী কন্ডিশন চাওক আপোনালোকে ধুলি বালি লাগি আছে কিটো বাদ দিয়ক আপোনালোকে গাড়ীখন ধুনীয়া কন্ডিশনত আছে চাওক 3 লাখ টকা আস্কিং আছে কমি যাব গাইস কন্টাক্ট কৰি ল'ব গাড়ী বিভিন্ন ধৰণৰ কালেকশন আছে আপোনালোকে ভিডিওটো স্কিপ নকৰিব আমি দেখুৱাই আছো নেক্সট এখন ইন্ট্ৰা V10 হয় 2020 এর মডেল বহুত মানে 20 মডেল গাড়ী বিচাৰি আছিল হয় হয় অলপ কম প্ৰাইজৰ মাত্ৰ 3 লাখত দিছো গাড়ীটো 3 দিছো 3 লাখ আছে এখিনি কৰাই দিম মই কাম কৰাই দিব চাওক যিখিনি কাম আছে কৰাই দিব মাত্ৰ 3 লাখ টকা দিয়ক গাড়ী লৈ যাওক ইন্ট্ৰা V10 নেক্সট এখন এখন হল ইয়োদ্ধা 2022 এর গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো জেনন হয় 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 এখন গাড়ী দিছো মাত্ৰ 4.5 লাখত দিছো 4.5 22 2022 চনৰ ইয়োদ্ধা জেনন কোনোবাই যদি বিচাৰি আছে 4,50,000 টকা আস্কিং আছে কন্টাক্ট কৰি ল'ব নেক্সট এখন 18 গাড়ী BS4 EX এখন যদি কোনবাই লব বিচাৰে 18 গাড়ী এখন 3.5 দিছো গাড়ী 3.5 লাখত দিছো ওকে তো নেক্সট আপোনালোকক আৰু এখন ইয়োদ্ধা 1700 দেখুৱাইছো ধুনীয়া কন্ডিশন আছে গাড়ী চাওক টায়াৰ একদম ধুনীয়া কন্ডিশনত আছে চাওক ব্ৰেন্ড নিউ টায়াৰ আপোনালোকে চাওক টায়াৰৰ নোম এতিয়ালৈকে যোৱাই নাই ধুনীয়া কন্ডিশন 2022 এর মডেল হয় এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 5.5 লাখত দিছো 5,50,000 টকাত আপোনালোকে ইয়োদ্ধা 1700 এখন পাব 2022 চনৰ গাড়ী ধুনীয়া কন্ডিশনত আছে গাড়ী কোনোবাই যদি ইয়োদ্ধা 1700 বিচাৰিছে 1500 বিচাৰিছে 2 টন 4x4 সব পাই যাব স্ক্ৰিনত ফোন নাম্বাৰ আহি আছে দাদাক এতিয়াই কল কৰক আৰু মোৰ চেনেলৰ নামটো ক'ব নেক্সট এখন মেজিক এক্সপ্ৰেছ দেখুৱাই দিছো এটো হল 2018 গাড়ী হয় এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 280 দিছো গাড়ীটো 2,80,000 দিছো ওকে নেক্সট DIX 2018 গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 350 দিছো গাড়ীটো 3.5 দিছো চাওক এইখন আৰু এখন DIX আছে ধুনীয়া কন্ডিশনত 3,50,000 টকা আস্কিং আছে ইন্ট্ৰা V30 দেখুৱাইছো 2022 এর মডেল এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ আপোনাৰ 5.5 লাখত 5,50,000 টকাত এখন 2022 চনৰ ইন্ট্ৰা V30 লৈ যাওক গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে আপোনালোকে কন্টাক্ট কৰি ল'ব নেক্সট AC গোল্ড আছে এটো হল 2020 চনৰ গাড়ী হয় এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দিছো পিছত 2,90,000 টকাত এখন AC গোল্ড নেক্সট আৰু এখন আছে ধুনীয়া কন্ডিশন এখন চাওক ধুনীয়া কন্ডিশন এখন হল 2021 এর গাড়ী ওকে এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ আপোনাৰ 3,10,000 দিছো গাড়ী চাওক গাড়ী চাওক টায়াৰ ব্ৰেন্ড নিউ লাগি আছে চাৰিটা কন্টাক্ট কৰিব 3,10,000 হয় 3 লাখ টকাত ওলাই যাব নেক্সট V50 দেখুৱাইছো আমি V50 2022 এর মডেল হয় এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 6,20,000 দিছো গাড়ী 6,20,000 ইন্ট্ৰা V50 কোনোবাই যদি বিচাৰে আছে 6,20,000 টকা দি আছে চাওক বিহুৰ সময় গাইস দেৰি নকৰিব বিহুৰ সময় ফাইনান্সত কিমান দিব লাগিব এখন ফাইনান্সৰ 1 পৰা 1.5 লাখ দিলে ওকে নেক্সট এখন হল 2021 এর মডেল ML নাম্বার আছে সব হয় যদি কোনবাৰ ML লাগে ML পাব যদি অসমৰ লাগে যিকোনো জায়গাৰ মই বনাই দিম এখন গাড়ী হল 2021 এর মডেল হয় এখন যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3 লাখত দিছো গাড়ীটো 3 দিছো ওকে নেক্সট এটো হল ইন্ট্ৰা V10 এখন গাড়ী 2021 এর গাড়ী হয় এখন যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো 3,80,000 দিছো গাড়ী 3,80,000 টকাত এখন V10 আৰু এখন আছে V10 দেখুৱাই দিছো
ইখনো 2021 গাড়ী। এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 3,80,000 3,80,000 3,80,000। নেক্সট ইফালে এইটো 4x4 যুদ্ধ দেখাই দিওঁ। হয় 4x4 দেখুৱাইছো আমি য়োদ্ধা 4x4 এইখন চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে কিমান চনৰ গাড়ী এখন 2023 হয় চাওক 23 গাড়ী যিহেতু কণ্ডিশ্যন আপোনালোকে দেখা পাই আছে একদম ব্ৰেণ্ড নিউ হৈ আছে সেকেন্ড হেণ্ড বুলি ক'ব নোৱাৰিব ৰানিংও বেছি হোৱা নাই ন ৰানিং বেছি হোৱা নাই ৰানিং হোৱা নাই বেছি হয় চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে 23 চনৰ য়োদ্ধা 4x4 কিমান এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 650 দি আছো গাড়ীটো 6,50,000 টকাত আপোনালোকে এইখন গাড়ী পাই আছে গাইস 23 য়োদ্ধা 4x4 টায়াৰৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ গাড়ী ওভাৰঅল কণ্ডিশ্যন একদম সুপাৰ কণ্ডিশ্যন আছে এইখন বিহুৰ সময়ত একদম ধামাকা প্ৰাইচত দি আছে কন্টাক্ট কৰিব ডিসকাউন্ট কৰি দিয়া হ'ব নেক্সট এখন হ'ল 2022 গাড়ী হয় এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ খাটা পৰি হয় এইটো কোনোবা যদি ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 5.5 লাখ ডাবল কেবিন চাওক 5.5 লাখ টকাত এইখন য়োদ্ধা ডাবল কেবিন বিচাৰিলে কন্টাক্ট কৰিব পাৰে চাওক নেক্সট ইফালে জেনন দেখুৱাইছো জেননটো হৈছে আপোনাৰ 2017 গাড়ী এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দি আছো 3.5 দি আছো পুনৰ এসি গোল্ড দেখুৱাইছো হোৱাইট কালাৰ 2019 গাড়ী BS4 হয় বহুত মানে BS4 বিচাৰে এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 2,30,000 দিছো গাড়ী 2,30,000 এসি গোল্ড হোৱাইট কালাৰ গোল্ড প্লাস দেখুৱাইছো ব্লু কালাৰ 2022 গাড়ী এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3.5 দি আছো গাড়ী ওকে ইফালে বলেৰো দেখুৱাইছো এইটো দেখাই দিয়ক এইটো অলপ ৰানিং কাম আছে মই কৰাই দিম হয় এইটো এতে লগাই দিলেও একদম বঢ়িয়া হৈ যাব এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে এইটো হ'ল 2019 গাড়ী হয় BS4 বহুত মানুহে BS4 গাড়ী বিচাৰি থাকে 1.7 এক্সট্ৰা লং ন 1.7 এক্সট্ৰা লং তো এইখন আপোনাৰ 2 টন এইটো যোনটো 2 টন আছে সেইটো মডেল হয় এইটো কেবিনটো একদম খাটা আছে যে ম্যাক্স পিকআপৰ নিচিনাই হয় হয় তো এইখন গাড়ী 2019 গাড়ী কন্ডিশনটো বঢ়িয়া হৈ আছে হয় এইখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 6,30,000 দি আছো 6,30,000 পৰা বাৰ্গেনিং আছে আৰু ফাইনান্স কৰিব পাৰিব কন্টাক্ট কৰিব আপোনালোকে নেক্সট ইখন হল আপোনাৰ কন্টেনাৰ বডি 2018 গাড়ী এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন গাড়ী দি আছো মাত্ৰ 6 লাখত দি আছো 6 লাখত দি কোনোবা বলেৰো আপোনালোকে যদি কন্টেনাৰ বিচাৰিছে নহয় 1.7 এইখন আৰু এখন আছে কন্টেনাৰ বডি কন্টাক্ট কৰি ল'ব ধুনীয়া কন্ডিশন গাড়ী হয় নেক্সট V30 দেখুৱাইছো আমি V30 টো হল 2023 ৰ মডেল এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,30,000 দিছো গাড়ীটো 6,30,000 একদম ধুনীয়া কন্ডিশন V30 সব গাড়ী কন্ডিশন টিপ টপ আছে নেক্সট আমি য়োদ্ধা 1700 দেখুৱাইছো এখন হল 2022 ৰ গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5.5 দি আছো গাড়ী 5.5 লাখ টকাত আপোনালোকে য়োদ্ধা 1700 পাব 2022 চনৰ গাড়ী ধুনীয়া সব একদম ধুনীয়া কন্ডিশন আছে নেক্সট 1500 দেখুৱাইছো আমি এটা হল 2019 ৰ গাড়ী BS4 ৰ গাড়ী হয় এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 4.5 লাখত দিছো 4,50,000 টকাত এইখন য়োদ্ধা 1500 মডেল ধুনীয়া কন্ডিশন গাড়ী 2.0 এখন আছে ব্ৰেণ্ড নিউ কন্ডিশন গাইজ বডি এতিয়ালৈ বনোৱাই নাই সব 2023 ৰ গাড়ী 23 এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো 7,30,000 দি আছো 7,30,000 হাতত ওলাব গাড়ী ওলাই যাব চাওক বিহুৰ সময়ত যদি 2.0 কোনোবা বিচাৰি আছে নহয় এইখন লৈ যাওক গাইজ আপোনালোকে মাত্ৰ আপোনালোকে 7 লাখ টকাত গাড়ী পাই যাব 2.0 23 ৰ গাড়ী হয় 2023 চনৰ গাড়ী বডি এতিয়ালৈ বনোৱা নাই বডি যেহেতু বনোৱা নাই আপোনালোকে কন্ডিশন গম পায়ে গৈছে গাইজ কেনেকুৱা কন্ডিশন আছে গাড়ী চাওক মই দেখুৱাই দিছো গাড়ীখন একদম ধুনীয়া হৈ আছে ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে বডিৰ ওভাৰঅল কন্ডিশন একদম ধুনীয়া কোনোবা যদি 2.0 বিচাৰি আছে বিহুৰ সময়ত এখন চাব পাৰে নেক্সট আমি মেজিক এক্সপ্ৰেছ দেখুৱাইছো এখন হল 2024 ৰ গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 4,20,000 দিছো গাড়ী 4,20,000 ওকে ইফালে আৰু এখন আছে মেজিক 2024 ৰ গাড়ী হয় এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 4,20,000 দিছো গাড়ী 4,20,000 দুখন আছে চাওক নেক্সট এখন হল 2018 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 280 দিছো গাড়ী 2,80,000 এইবোৰ আস্কিং প্ৰাইস কৈ আছে আপোনালোকে কমেন্ট বক্সত চিঞৰি নাথাকিব আপোনালোকে স্ক্ৰিনত নাম্বাৰ দেখি আছে দাদা ফোন কৰক ভালেখিনি ডিসকাউন্ট কৰি দিব যেহেতু বিহুৰ সময় হয় আৰু মোৰ ভিডিঅ' চোৱা বুলি ক'ব আপোনালোকে KL ইনফটেক বুলি ভালেখিনি ডিসকাউন্ট হ'ব চাওক
জিটো প্লাস এখন আছে দেখুৱাইছো 2019 গাড়ী বহুত মানুহে 2019 লং বডিটো বিচাৰে হয় এটা লং বডি হয় দেখাই দিয়ক এখন গাড়ী BS4 হয় এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি আৰু দিছো 180 দিছো গাড়ী 180 180 দিছো 180 2 লাখৰ ডাউনত আপোনালোকে সব 2 লাখৰ ডাউনত গাড়ী পাই আছে জিটো প্লাস যদি বিচাৰিছে 2 লাখৰ ডাউনত দি আছে ইফালে এসি গোল্ড আছে 2020 গাড়ী এখন গাড়ী যে কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 3 লাখত দিছো গাড়ী 3 দিছো 3 লাখ টকাত এখন এসি গোল্ড লৈ যাওক নেক্সট ইফালে সুপার এস মেইন 2017 মডেল হয় এখন যদি কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো 2.5 লাখ 2,50,000 টকাত এইখন সুপার এস মিন লৈ যাওক সুপার এস মিন একদম সুপার কন্ডিশন ইফালে আছে এসি গোল্ড 2022 মডেল এখন যদি কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফার কৰি হয় 3,30,000 দিছো গাড়ী 3,30,000 3,30,000 এখন আৰু এখন আছে হোয়াইট কালার এখনো 22 গাড়ী 3,30,000 দিছো গাড়ী 3,30,000 ওকে ইফালে 3,30,000 22 গাড়ী 22 সব দেখুৱাই দিছো 22 এইখন আছে 3,30,000 এইখন এখন 2020 এখন দিছো 3 লাখত 3 দিছো সব এখন 2020 চনৰ যেহেতু তো এইখন দি আছে তাতে 3 লাখত নেক্সট এখন 2022 3,30,000 দিছো 3,30,000 সব বডি কন্ডিশন দেখুৱাই দিছো 22 গাড়ী হয় 3,30,000 টকাত আপোনালোকে পাব নেক্সট আমি কন্টেইনাৰ বডি দেখুৱাইছো 20 গাড়ী এটো দিছো মাত্ৰ 3 লাখত দিছো 3 লাখ 3 লাখত দিছো সব এটো আস্কিং প্রাইস হয় ন আস্কিং প্রাইস কমে যাব ইফালে 2024 গাড়ী 24 এসি গোল্ড দেখুৱাইছো ডিজেলৰ বহুত মানে ডিজেলৰ 24 গাড়ী বিচাৰে হয় এখন 420 ৰাখিছো 4,20,000 আস্কিং প্রাইস 4,20,000 আস্কিং আছে 2024 গাড়ী ধুনিয়া কন্ডিশনত আছে গাড়ী কোনোবা যদি নতুন এখন কিনিম বুলি ভাবি আছে এইখন এবাৰ চাই লওক নেক্সট আমি জিটো প্লাস দেখুৱাইছো জিটো প্লাস এটো 2026 চনত ভিডিও বনাইছিলো 3,20,000 কৈ হয় তাৰ পৰা 20,000 ডিসকাউন্ট দি 3 লাখত দিছো 3 লাখত দিব 3 লাখত দি বিহুৰ অফাৰ তাতো মাৰ্কেটিং কৰিব পাৰে নতুন বছৰ যিটো প্রাইস কোৱা আছিলে লাস্ট ভিডিওত তাতকে আপোনালোকে আৰু 20,000 টকা ডিসকাউন্টত পাই আছে বিহু বুলি আৰু 20,000 টকা কমি গৈছে কন্টাক্ট কৰিব দেই সোনকালে নেক্সট ইফালে 2022 এটো 22 এটো 22 এটো 23 22 চনৰ এখন আছে 23 এখন আছে এইখন প্রাইস এটো কিমান 2,80,000 ৰাখিছো 2,80,000 এখন তিনি এটো 3 লাখ কোৱা আছিল সব এখনতো 20,000 কমাই দিছে এইখন পাব 2,80,000 আৰু ইফালে দি আছে 3 লাখ দুখন আছে জিটো প্লাস আপোনালোকে আহিব নেক্সট এটো হল 2018 গাড়ী এখন যে কোনোবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 2,30,000 দিছো গাড়ী 2,30,000 টকাৰ এনেকুৱা গাড়ী চাওক আপোনালোকে গাড়ীখন চাওক পছন্দ নহলে আপোনালোকে কিনিব নালাগে গাইছ আপোনালোকে ডিলাৰ ভিজিট কৰক গাড়ীখন চলাই চাওক মেকানিক লৈ আহি চাব 2,30,000 এনেকুৱা গাড়ী দি আছে তাকো এইটো আস্কিং প্রাইস নেক্সট V10 দেখুৱাইছো 2022 গাড়ী এটো দি আছে মাত্ৰ 3,80,000 দিছো 3,80,000 টকাৰ এইখন V10 চাওক 2022 চনৰ গাড়ী দেখুৱাই দিছো নেক্সট আৰু এখন আছে হোয়াইটত খুব ধুনিয়া কন্ডিশন এখন V30 2021 গাড়ী হয় এখন দি আছে মাত্ৰ 5,30,000 দিছো কিমান দিছে 5,30,000 5,30,000 কমাই দিব নেকি কমাই দিম কিমান কমাব আৰু আপোনাৰ 5,10,000 দিছো 5,10,000 5,10,000 দিছো চাওক 20,000 টকা কমাই দিছে বিহু বুলি কন্টাক্ট কৰিব কোনোবা যদি বিচাৰি আছে V30 হোয়াইট কালার একদম ধুনিয়া কন্ডিশন এখন গাড়ী আছে আহি যাওক নেক্সট মেগা এক্সেল 2019 মডেল এখন গাড়ীটো কোমাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 270 দিছো গাড়ী অনলি 2.5 লাখ টকাত ওলাব 2.5 লাখ টকা ওলাই যাব আজি গাইস পানী দামত গাড়ী দি আছে বিহু যেহেতু ভোগালী বিহু আহিছে আপোনালোকে গাড়ী বিচাৰি আছে মালটনা গাড়ী একদম পানী দামত গাড়ী পাব ফোন কৰক নাম্বাৰ আহি আছে ইফালে 2018 গাড়ী এখন গাড়ী যদি কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এটো দিছো মাত্ৰ 2,30,000 দিছো 2,30,000 ওকে ইফালে আৰু এখন আছে ST ইফালে আছে এখন ST এখন হল 2021 গাড়ী এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় এটো দি আছো মাত্ৰ 3,10,000 দিছো গাড়ীটো 3,10,000 ইফালে এসি গোল্ড এখন হল আপোনাৰ 2020 গাড়ী হয় এখন দিছো মাত্ৰ 3 লাখত দিছো 3 দিছো চাওক 3 লাখ টকাত এখন এসি গোল্ড তো আমি এখন V10 দেখুৱাইছো এবাৰ এটো হল 2022 গাড়ী হয় এখন যদি কোনোবাই লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 3,70,000 দিছো 3,70,000 এখন 2022 চনৰ ইন্ট্ৰা V10 চাওক V10 যদি কোনোবাই বিচাৰিছে এখন চাব পাৰে